উপলব্ধি কৰি আমি একাত্মভাৱে যদি থিয় হওঁ, এক হৈ যদি থিয় হওঁ, সমন্বয়ৰ ধাৰাৰে যদি থিয় হওঁ, তেতিয়া আমি তাক প্ৰতিহত কৰিব পাৰিম। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সেই কাম আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত কৰিছে। আজি আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ লগত হেৰিটেজ বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ যে ইতিহাস প্ৰকৃত যিকোনো অঞ্চল যদি সেই অঞ্চলৰ ৰাইজে বিচাৰে তেতিয়াহ'লে সেই অঞ্চলৰ ৰাইজৰ কাৰণে প্ৰটেক্টেড কৰি ৰখা হ'ব। আজি যদি আপোনালোকে বিচাৰে যে খতৰা সত্ৰৰ ওচৰে থকা 5 কিলোমিটাৰ অঞ্চল আমি হেৰিটেজ বেল্ট এণ্ড ব্লক কৰি ৰাখিম, যাতে বাহিৰৰ মানুহে ইয়াত মাটি বাৰী কিনিব নোৱাৰে, মাটি বাৰীৰ অধিকাৰ যাতে আমাৰ পৰা লৈ যাব নোৱাৰে, তেতিয়াহ'লে এই সত্ৰৰ অঞ্চলো 5 কিলোমিটাৰলৈকে আপোনালোকে হেৰিটেজ বেল্ট এণ্ড ব্লক কৰি ৰাখিব পাৰিব। আমি সেই ধৰণৰ কিছু নতুন নতুন সংস্কাৰ সৃষ্টি কৰিব বিচাৰিছোঁ। কাৰণ গম নোপোৱাকৈ কালিলৈকে এই সত্ৰখনৰ সন্মুখৰ ক'ৰবাত মছজিদ নিৰ্মাণ হৈ যাব পাৰে, গম নোপোৱাকৈ কালিলৈকে এই সত্ৰৰ সন্মুখৰে ক'ৰবাত গীৰ্জা এটা নিৰ্মাণ হৈ যাব পাৰে, যিয়ে আমাৰ সংস্কৃতিক আঘাত কৰিব পাৰে। আৰু সেইকাৰণে আমাৰ দায়িত্ব হ'ল আমাৰ সংস্কৃতিৰ যিসকল পুৰণা স্তম্ভ আছে, যাৰ 1,200 বছৰ পুৰণি হৈছে, এই 1,200 বছৰ পুৰণি হোৱা যিকোনো ঐতিহাসিক ক্ষেত্ৰৰ 5 কিলোমিটাৰ দেখাৰলৈকে আমি সংৰক্ষিত হেৰিটেজ ব্লক এণ্ড বেল্ট বনাব বিচাৰিছোঁ।